এইটো আমাৰ গাঁও প্ৰধানসকলৰ এটা বৰ দীৰ্ঘম্যাদী চিন্তা। যিহেতু আমাৰ গাঁও প্ৰধানসকলে অৱসৰকালীন অৱস্থাত চৰকাৰৰ পৰা একো এটা মাননি নাপায় আৰু এখেতে মোক এটা বক্তব্য ৰাখিছিলে, এই পাৰিতোষিককেইটা পায়ে মই দৰৱ পাতিকেইটা খাই আছিলোঁ, কিন্তু সেইকেইটাও মোৰ নাইকিয়া হ'ল। মই তেতিয়া মনতে ভাবিলোঁ, সতীৰ্থসকলৰ লগত আলোচনা কৰিলোঁ, আমাৰ সভা হ'ল, সেই সভাত সকলোৱে সহমত দিলে তেখেতক আমি এটা মাননীয় সন্মানৰ সৈতে বিদায় দিব লাগে আৰু সেই সিদ্ধান্ত আমাৰ ৰাজচক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল আৰু সকলোৱে 500 টকাকৈ বৰঙণি আগবঢ়াই 74জন গাঁও প্ৰধানে তেখেতক আমি সন্মানেৰে নাজিৰা ৰাজচক্ৰৰ বিষয়া মহোদয়ৰ উপস্থিতিত তেখেতক বিদায় জনালোঁ। মুখ্যমন্ত্ৰী মহোদয়ক তেখেত যথেষ্ট মানে কৰ্মদক্ষ মুখ্যমন্ত্ৰী আৰু বিত্তীয় মন্ত্ৰী আৰু শ্ৰদ্ধাৰ ৰাজহ গাঁও প্ৰধান ৰাজহ মন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনাওঁ, যিহেতু আমি সকলো গাঁও প্ৰধানেই এজন এখন পৰিয়াল চলাই আছোঁ আৰু এই পৰিয়াল চলাবলৈ আমাৰ যথেষ্ট অৰ্থনৈতিক প্ৰয়োজন হয় আৰু এজন 1 লাখ টকীয়া দৰমহা পোৱা মানুহজনে যি সমাহাৰত বস্তু কিনি খাইছে, আমি 14,000 পাৰিতোষিক পায়ো সেই সমাহাৰতে দৰৱ হওক, শাক পাচলি হওক, যিকোনো বস্তু আমি কিনি খাইছোঁ। যিহেতু আমাকো ল'ৰা ছোৱালী আছে, আমাৰো তেখেতলোকৰ স্কুল কলেজৰ কথা আছে, সেইখিনি কৰিবলৈ আমাৰ এই 14,000 পাৰিতোষিকে আমাৰ পৰ্যাপ্ত নহয়। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, অনাগত দিনত আপোনাৰ বলিষ্ঠ নেতৃত্বত সদৌ অসম গাঁও প্ৰধানসকলৰ প্ৰতি সহানুভূতি দেখুৱাই আমাৰ পাৰিতোষিক বৃদ্ধি কৰাৰ লগতে ভৱিষ্যত নিধিটো এটা সন্মানজনক স্থিতিৰে আগবঢ়াব বুলি ভাবিছোঁ। আৰু এটা বিশেষ আপোনালোকৰ আগত অৱগত কৰিছোঁ, যিহেতু গাঁও প্ৰধানসকলৰ আবেদনৰ ক্ষেত্ৰত 30 বছৰ বয়সৰ সীমা বান্ধি দিছে, আমি ভাবোঁ এইটো কৰিলে আমাৰ গাঁও প্ৰধানসকলৰ সতি সন্ততিসকলে পোৱাত অকণমান অসুবিধা হয় বয়সৰ ক্ষেত্ৰত। সেয়েহে এই বয়সটো 25 বছৰলৈ আনিবলৈ আমি নাজিৰা মহকুমা গাঁও প্ৰধান সংস্থাৰ পৰা আবেদন জনাইছোঁ। চাওক, আমি এতিয়ালৈকে মাহিয়া দৃষ্টিয়ে চাইছে বুলি ক'ব নোৱাৰোঁ, যিহেতু যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী মহোদয়, এতিয়া মুখ্যমন্ত্ৰীৰ আগত আছিল, তেখেতে আমাক আলোচনা মৰ্মে 14,000 টকা 5,000 টকা বঢ়াই দিলে আৰু ভৱিষ্যতেও আশা দিছিল। তেখেত পুনৰ মুখ্যমন্ত্ৰী হৈছে, নিশ্চয় আমি আশাবাদী অনাগত দিনত তেখেতৰ বৃহত্তৰ বাজেটত আমাৰ গাঁও প্ৰধানসকলৰ এই পাৰিতোষিক আৰু ভৱিষ্যত নিধি শিতানটো সোমাব বুলি আমি আশাৰে ৰৈ আছোঁ। নামটো? থানেশ্বৰ বৰুৱা, মোৰ নাম শ্ৰী থানেশ্বৰ বৰুৱা। আপুনি কোনখন গাঁও প্ৰধান আছিলে? মই মাদুৰী গোহাঁই। কেইবছৰ কৰিলে আপুনি? মোৰ 1990 চনৰ পৰা। কেইবছৰ হ'ল? 36। 36। আপুনি কেতিয়া অৱসৰ গ্ৰহণ কৰিলে? মে' মাহৰ 5 তাৰিখে। 5 তাৰিখে। ক'ব আপুনি? এই সংক্ৰান্তত ক'ব বিচাৰোঁ, যাতে আমাৰ গাঁও প্ৰধানসকল অৱসৰ হ'লে তেখেতলোকক বয়সস্থও হয়, তেখেতলোকক মুঠতে কিবা এটা মাননি এটা আগবঢ়ালে ভাল পাওঁ। কাৰণ সেইটো টাইমত মানুহৰ বয়স হ'লে বেমাৰ আজাৰো বেৰি ধৰে, তেওঁ নিজৰ চিকিৎসা কৰিবলৈ বা তেওঁ নিজে খাবলৈ মুঠতে কিবা এটা মাননি আগবঢ়ালে ভাল পাওঁ। এইটো মুঠতে ভাল পদক্ষেপ, আগত নাছিলে আৰু হোৱাও নাই। নাজিৰাতে প্ৰথম হৈছে বুলি ভাবিছোঁ। এইটো খুব ভাল পদক্ষেপ ল'লে আমাৰ কমিটিয়ে। এইটো ভৱিষ্যতেও এইটো ৰাখি গ'লে ভাল হ'ব। কেইজনে মিলি দিছে আপোনাক? 74জনৰ পাৰিতোষিক পাইছে। অসম চৰকাৰক কি আহ্বান জনাব? অসম চৰকাৰক আহ্বান জনাওঁ, আমিতো ৰিটায়াৰ হ'লোৱেই, এই বৰ্তমান যিসকলে কাম কৰি আছে তেখেতলোকৰ পাৰিতোষিকটো বৃদ্ধি হ'ব লাগে আৰু ৰিটায়াৰ হোৱাৰ পিছত কিবা এটা মাননি আগবঢ়ালে ভাল হয়। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ।
বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।